অসমীয়া ভাষাৰ গঠন সম্পৰ্কীয় দ্বিতীয়লানি আলোচনালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক গঠন সম্পৰ্কে। ৰূপতাত্ত্বিক গঠনৰ অন্তৰ্গত অসমীয়া শব্দৰ উৎস, অসমীয়া শব্দৰ সাধন প্ৰক্ৰিয়া বা শব্দৰ গঠন প্ৰক্ৰিয়া, অসমীয়া শব্দৰ প্ৰকাৰ এই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। এতিয়া আহোঁ আমি ৰূপতাত্ত্বিক গঠন মানেনো কি? ৰূপতাত্ত্বিক গঠন হৈছে এটা ভাষাৰ গাঁথনিৰ এক গুৰুত্বপূৰ্ণ দিশ। ইয়াত শব্দ, পদ আৰু বাক্যৰ গঠন সম্পৰ্কে আলোচনা কৰা হয়। লগতে ভাষাটোৰ ক্ৰিয়া, কৰ্তা, কৰ্ম, ধাতু আদি সম্পৰ্কে আলোচনা কৰাটোৱে হৈছে ৰূপতাত্ত্বিক গঠন প্ৰক্ৰিয়া। উৎসৰ ভিত্তিত অসমীয়া শব্দক ৬টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে সংস্কৃতমূলীয় বা তৎসম, অৰ্ধতৎসম, তদ্ভৱ, দেশী, বিদেশী আৰু মিশ্ৰিত শব্দ। আনহাতে গঠনৰ ভিত্তিত অসমীয়া শব্দক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে মৌলিক বা স্বয়ংসিদ্ধ শব্দ আৰু আনটো হৈছে সাধিত বা যৌগিক শব্দ। গঠন অনুসৰি অসমীয়া ভাষাৰ শব্দবোৰক চিত্ৰত দেখুওৱাৰ দৰে আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ। মৌলিক শব্দ তিনি প্ৰকাৰৰ: নাম শব্দ, ধাতু শব্দ, অব্যয় শব্দ। যৌগিক শব্দ তিনি প্ৰকাৰৰ: প্ৰত্যয় নিষ্পন্ন বা প্ৰত্যয় যোগ হৈ সাধন হোৱা শব্দ, সংযুক্ত শব্দ আৰু অন্যান্য যৌগিক শব্দ। অন্যান্য যৌগিক শব্দবোৰ চাৰি প্ৰকাৰৰ: অনুকাৰ, অনুৰূপ, সাৰ্থক আৰু মিশ্ৰ শব্দ। মৌলিক শব্দকেইটাৰ ভাগ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। মৌলিক শব্দবোৰ তিনি প্ৰকাৰৰ: নাম শব্দ, ধাতু শব্দ, অব্যয় শব্দ। বিশেষ্য, বিশেষণ, সৰ্বনাম আদি শব্দবোৰেই নাম শব্দ, যেনে ল'ৰা, মানুহ, ভাত, মই, ভাল ইত্যাদি। আনহাতে ধাতু হৈছে ক্ৰিয়াৰ মূল, অৰ্থাৎ ক্ৰিয়াপদৰ পৰা বিভক্তিসমূহ আঁতৰাই দিলে যিটো ৰূপ পোৱা যাব সেইটোৱে ধাতু শব্দ। উদাহৰণস্বৰূপে কৰ, খা ইত্যাদি। অব্যয় শব্দ হৈছে যিবোৰ শব্দৰ লগত সৰ্গ বা বিভক্তি যোগ নহয়, যেনে অথচ, যদি, আৰু, নতুবা ইত্যাদি। এতিয়া আহোঁ সাধিত বা যৌগিক শব্দলৈ। অসমীয়া ভাষাত মৌলিক শব্দৰ লগত মৌলিক শব্দ বা ধাতুৰ লগত ভিন ভিন সৰ্গ বা প্ৰত্যয় যোগ কৰি যিবোৰ শব্দ গঠন কৰা হয় সেইবোৰকে সাধিত বা যৌগিক শব্দ বুলি কোৱা হয়। চিত্ৰত দেখুওৱাৰ দৰে মৌলিক শব্দ বা ধাতুৰ লগত সৰ্গ, প্ৰত্যয় বা আন এটা মৌলিক শব্দ যোগ হৈ এটা সাধিত শব্দ সৃষ্টি হয়। যেনে চেনেহ যোগ, যেনে চেনেহ মূল শব্দৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ কৰি চেনেহী। ফুল মূল শব্দৰ লগত আম প্ৰত্যয় যোগ কৰি ফুলাম। ৰাম, ৰাৱণ দুইটা শব্দ যোগ কৰি ৰাম ৰাৱণ হৈছে। মাটি আৰু কঁঠাল দুইটা শব্দ যোগ কৰি মাটি কঁঠাল হৈছে। ৰাম ৰাৱণৰ বানানটো ভুল হৈ আছে। আগতে কৈছোৱে এই যৌগিক শব্দবোৰ তিনিটা ভাগত বিভক্ত: প্ৰত্যয় যোগ হৈ হোৱা যৌগিক শব্দ, দুটা মৌলিক শব্দ যোগ হৈ হোৱা যৌগিক শব্দ আৰু অন্যান্য যৌগিক শব্দ। সৰ্গ যোগ হোৱাৰ ক্ষেত্ৰত মূল শব্দৰ আগত বা পাছত সৰ্গ সংযোগ হৈ নতুন শব্দ হ'ব পাৰে। সংযুক্ত বা সমাসবদ্ধ শব্দবোৰ দুটা বা ততোধিক মৌলিক শব্দ সংযোগ হৈ নতুন শব্দ হ'ব পাৰে। আনহাতে মিশ্ৰিত শব্দ একেটা শব্দকে আমি হুবহু বা আংশিক পুনৰাবৃত্তি কৰি বা এটা শব্দৰ অনুকৰণত বা এটা শব্দৰ অনুৰূপে আমি বেলেগ বেলেগ শব্দ সৃষ্টি কৰোঁ। মূল শব্দৰ আগত প্ৰত্যয় বা সৰ্গ যোগ হ'লে তাক আমি পূৰ্ব প্ৰত্যয় বা উপসৰ্গ বুলি কওঁ। মূল ৰূপৰ আগত সৰ্গ বা প্ৰত্যয় যোগ হৈ শব্দটোৰ অৰ্থৰ পৰিৱৰ্তন ঘটায়, যেনে ধৰ্ম, অধৰ্ম, দিন, সুদিন, দখল, বেদখল, নিয়ম, অনিয়ম ইত্যাদি। আনহাতে শব্দৰ পাছত যোগ হোৱা সৰ্গ বা প্ৰত্যয়বোৰক পৰসৰ্গ বা পৰপ্ৰত্যয় বুলি কোৱা হয়। পৰসৰ্গ বা পৰপ্ৰত্যয়বোৰ কৃত প্ৰত্যয় হ'ব পাৰে, তদ্ধিত প্ৰত্যয় হ'ব পাৰে, স্ত্ৰী প্ৰত্যয় হ'ব পাৰে বা অন্যান্য বহুবচনাত্মক প্ৰত্যয় হ'ব পাৰে। উদাহৰণস্বৰূপে ল'ৰাৰ লগত বোৰ যোগ হ'লে ল'ৰাবোৰ, ইয়াত বহুবচনাত্মক প্ৰত্যয় হৈছে। দীঘল শব্দৰ লগত ইয়া যোগ হ'লে দীঘলীয়া, ইয়াত তদ্ধিত প্ৰত্যয় হৈছে। ৰান্ধনী শব্দত ৰান্ধ শব্দৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে ৰান্ধনী হ'ব, সেইটো কৃত প্ৰত্যয় হৈছে। এই ধৰণে মূল শব্দৰ আগত বা পাছত সৰ্গ বা প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন হ'ব পাৰে। সংযুক্ত বা সমাসবদ্ধ শব্দৰ সংযোগত, অৰ্থাৎ দুটা মৌলিক শব্দ যোগ হৈ এটা নতুন শব্দ সৃষ্টি হ'ব পাৰে। উদাহৰণস্বৰূপে হাত আৰু দীঘল দুইটা মৌলিক শব্দ, সেই দুটা লগ হৈ হাত দীঘল শব্দটোৰ সৃষ্টি হৈছে। কেতিয়াবা এটা বা দুটা মৌলিক শব্দৰ লগত প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন হ'ব পাৰে। এই যোগ হোৱা প্ৰত্যয়টোক যুক্ত ৰূপ বুলি কোৱা হয় আৰু মূল শব্দটোক মুক্ত ৰূপ বুলি কোৱা হয়। উদাহৰণস্বৰূপে কদম আৰু ফুল দুইটা মুক্ত ৰূপ বা মূল শব্দ। এই দুইটা মূল শব্দ একেলগ হৈ কদম ফুল হৈছে। তাৰ লগত যদি এটা সৰ্গ যোগ কৰি দিয়া হয় ইয়া, তেতিয়া হ'ব কদম ফুলীয়া। অৰ্থাৎ দুটা মুক্ত ৰূপৰ লগত এটা যুক্ত ৰূপ যোগ হৈ এটা নতুন শব্দ সৃষ্টি হৈছে। সেই একেধৰণে কেইবাটাও মৌলিক শব্দ লগ হৈও এটা নতুন যৌগিক শব্দ গঠন হ'ব পাৰে। এতিয়া আলোচনা কৰোঁ অন্যান্য যৌগিক শব্দ গঠন। অন্যান্য যৌগিক শব্দ চাৰি প্ৰকাৰে গঠন হ'ব পাৰে। যেনে কোনো এটা ধ্বনিৰ অনুকৰণত
অন্য এটা শব্দৰ সৃষ্টি হ'ব পাৰে, যাক আমি অনুকাৰ শব্দ বুলি কৈছোঁ। উদাহৰণস্বৰূপে নদন বদন, ধনুক ঠানা, খট খট। কেতিয়াবা মূল শব্দ এটাৰ উচ্চাৰণৰ অনুকৰণত য'ত দ্বিতীয় অংশটোৰ কোনো অৰ্থ নাথাকে, তেনেধৰণেও নতুন শব্দ সৃষ্টি হ'ব পাৰে। যেনে আলহী দুলহী, কিতাপ চিতাপ, ইয়াত পিছৰ অংশটোৰ অৰ্থ নাই। কেতিয়াবা একেটা শব্দকে পুনৰুক্তি কৰি নতুন শব্দ গঠন কৰা হয়, যেনে ডাঙৰ ডাঙৰ, পানী পানী, খাওঁ খাওঁ, যাওঁ যাওঁ ইত্যাদি। অসমীয়া শব্দৰ এটা আকৰ্ষণীয় দিশ হৈছে মিশ্ৰ শব্দ। এটা বিদেশী শব্দৰ লগত আন এটা দেশী শব্দ যোগ হৈ বা অন্য ভাষাৰ শব্দ এটাৰ লগত অসমীয়া ভাষাৰ এটা শব্দ যোগ হৈ এটা নতুন শব্দ গঠন হ'ব পাৰে। যেনে ডাক্তৰ, খানা, পণ্ডিত, গিৰি, মটৰ, গাড়ী। এই শব্দবিলাক দুটা বেলেগ বেলেগ ভাষাৰ শব্দ যোগ হৈ এটা নতুন শব্দ গঠন হৈছে। এতিয়া আহোঁ পুনৰুক্তিনো কি? একেটা শব্দকে হুবহু একে ৰূপতে দুবাৰকৈ বাৰে বাৰে উচ্চাৰণ কৰাকে পুনৰুক্তি বুলি কোৱা হয়। অসমীয়া ভাষাত পুনৰুক্তিৰ জৰিয়তে সৃষ্টি হোৱা শব্দবোৰ এক প্ৰকাৰ যৌগিক শব্দ। পুনৰুক্তি তিনি প্ৰকাৰে হ'ব পাৰে: সম্পূৰ্ণ অৰ্থবাহক পুনৰুক্তি, দ্বিতীয় কথাটো হৈছে আংশিক অৰ্থবাহক পুনৰুক্তি, আৰু তৃতীয়টো হৈছে সম্পূৰ্ণ অৰ্থহীন শব্দৰ পুনৰুক্তি। সম্পূৰ্ণ অৰ্থবাহক পুনৰুক্তি মানে আমি একেটা শব্দকে দুবাৰ উচ্চাৰণ কৰোঁ, যিটো উদাহৰণ অলপ আগতে দি আহিছিলোঁ। কেতিয়াবা বিশেষ্যৰ লগত বিশেষ্য হ'ব পাৰে, উদাহৰণস্বৰূপে মানুহে মানুহে। কেতিয়াবা বিশেষণৰ লগত বিশেষণ হ'ব, কেতিয়াবা দুটা একে বিশেষণ শব্দ পুনৰুক্তি হ'ব পাৰে, যেনে সৰু সৰু। কেতিয়াবা একে সৰ্বনাম শব্দ পুনৰুক্তি হ'ব পাৰে, কাক কাক, কোনে কোনে। কেতিয়াবা একে ক্ৰিয়া শব্দ পুনৰুক্তি হ'ব পাৰে, লিখোঁ লিখোঁ, নাচোঁ নাচোঁ, খাওঁ খাওঁ, যাওঁ যাওঁ ইত্যাদি। সেই একেধৰণে কেতিয়াবা ক্ৰিয়া বিশেষণো পুনৰুক্তি হ'ব পাৰে, ধীৰে ধীৰে। সংখ্যাবাচক শব্দ পুনৰুক্তি হ'ব পাৰে, হাজাৰে হাজাৰে। অসমাপিকা ক্ৰিয়াও পুনৰুক্তি হ'ব পাৰে, গৈ গৈ, চাই চাই ইত্যাদি। পুনৰুক্তিৰ দ্বাৰা অনুৰূপ বা অনুকাৰ শব্দ গঠিত হোৱা কিছুমান নিয়ম আছে। উদাহৰণস্বৰূপে, যিটো শব্দ পুনৰুক্তি হয় সেই শব্দটোৰ প্ৰথমৰ আখৰটো যদি প্ৰথম স্বৰ বাহিৰে বেলেগ আখৰ থাকে, তেতিয়াহ'লে পুনৰুক্তি হোৱা শব্দটোৰ প্ৰথমৰ আখৰটো চ হয়, যেনে মাছ চাছ, কিতাপ চিতাপ। কিন্তু যদি পুনৰুক্তি হোৱা প্ৰথম শব্দটোৰ প্ৰথমৰ আখৰটো চ থাকে, তেতিয়াহ'লে যিটো শব্দ পুনৰুক্তিৰ দ্বাৰা গঠিত হ'ব বা সৃষ্টি হ'ব তাৰ প্ৰথমৰ আখৰটো ত হ'ব, যেনে চুলি তুলি, চাহ তাহ ইত্যাদি। সেইদৰে কেতিয়াবা কোনো এটা শব্দ পুনৰুক্তি হৈ মূল শব্দটোৰ আগত ব্যৱহাৰ হ'ব পাৰে, আৰু ব্যৱহাৰ হওঁতে মূল শব্দটোৰ প্ৰথমৰ আখৰটোৰ লগত আকাৰ যোগ হৈ পুনৰুক্তি হ'ব পাৰে, যেনে জা জলপান। ইয়াত জলপান শব্দ পুনৰুক্তি হৈ আগত জা হিচাপে ব্যৱহাৰ হৈছে। একেধৰণে দা দৰমহা, দৰমহা শব্দটো পুনৰুক্তিৰ ৰূপত আগত ব্যৱহাৰ কৰা হৈছে দা দৰমহা ইত্যাদি। কিছুমান শব্দ সম্পূৰ্ণ অৰ্থহীনভাৱে পুনৰুক্তি হ'ব পাৰে, যিবোৰক অসমীয়া ভাষাত অনুকাৰ বা ধ্বন্যাত্মক শব্দ বুলি কোৱা হয়। ইয়াত পুনৰুক্তি হোৱা দুয়োটা শব্দৰে কোনো অৰ্থ নাথাকে, মাত্ৰ ভাৱ বা অনুভূতি প্ৰকাশ কৰিবৰ কাৰণে এই ধৰণৰ শব্দ সৃষ্টি কৰি লোৱা হয়। হুবহু পুনৰাবৃত্তি এনেকুৱা ধৰণে কা কা, টিক টিক, টুং টাং ইত্যাদি। কেতিয়াবা ভিন্ন ধ্বনিৰ প্ৰয়োগৰ দ্বাৰাও পুনৰুক্তি হ'ব পাৰে। ইয়াত দুয়োটা অংশৰে বেলেগ বেলেগ ধ্বনি প্ৰয়োগ হয়। এইটোৰ কোনো নিয়মেৰে বান্ধিব নোৱাৰি, যেনে ইচাত পিচাত, চুচুক চামাক, ডগ মগ, উগুল থুগুল, আমন জিমন ইত্যাদি। ছাত্ৰীসকল, তোমালোকে যদি মোৰ এই ভিডিঅ'বিলাকৰ দ্বাৰা অকণমান উপকৃত হোৱা, তেন্তে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম, আৰু মই এই ধৰণে ভিডিঅ' বনাই থাকিবলৈ উৎসাহিত হ'ম। লগতে তোমালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, আৰু লগৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পাৰা। লগতে জনাওঁ যে প্ৰত্যেকটো ভিডিঅ'ৰ কথাখিনি নোট আকাৰে বা টোকা আকাৰে বা ষ্টাডি মেটেৰিয়েল হিচাপে মই ইয়াৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দিছোঁ, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া আহোঁ পৰৱৰ্তী খণ্ডলৈ। অসমীয়া শব্দৰ উৎস আৰু গঠন অনুসৰি বেলেগ বেলেগ ভাগ আছে। উৎস অনুসৰি 6 প্ৰকাৰ শব্দ আছে, আৰু গঠন অনুসৰি অসমীয়া ভাষাৰ শব্দ 2 প্ৰকাৰৰ: মৌলিক শব্দ আৰু যৌগিক শব্দ। মৌলিক শব্দবোৰত হৰ্গ যোগ হৈ যৌগিক শব্দ গঠন হ'ব পাৰে। মৌলিক শব্দৰ লগত অন্য এটা মৌলিক শব্দ সংযুক্ত হৈ যৌগিক শব্দ গঠন হ'ব পাৰে, বা মৌলিক শব্দবোৰ পুনৰুক্তিৰ দ্বাৰা আমি যৌগিক শব্দ গঠন কৰিব পাৰোঁ। অসমীয়া ভাষাৰ শব্দ ভঁৰালৰ সমৃদ্ধি কেৱল ইয়াৰ উৎসতে সীমাবদ্ধ নহয়, বৰং ইয়াৰ সক্ৰিয় গঠন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। অসমীয়া ভাষাৰ সীমিত সংখ্যক মৌলিক শব্দৰ লগত প্ৰত্যয় যোগ, সমাসবদ্ধ সংযোগ আৰু ধ্বনিগত পুনৰাবৃত্তিৰ দৰে যান্ত্ৰিক প্ৰক্ৰিয়া প্ৰয়োগ কৰি ভাষাটোৱে নিজকে অহৰহ নৱীকৰণ কৰি আহিছে। অসমীয়া ভাষাৰ এই ৰূপতাত্ত্বিক গঠনে প্ৰমাণ কৰে যে অসমীয়া ভাষাৰ গাঁথনি অত্যন্ত বিজ্ঞানসন্মত, সুশৃংখল আৰু গতিশীল। পৰৱৰ্তী ভিডিঅ'ত আমি অসমীয়া পদৰ গঠন সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।